আমি ৰিচেণ্ট এতিয়া এটা ইনফৰ্মেশ্যন পাইছিলোঁ। আমিও আজি পলিং ডিউটিত আমি ব্যস্ত আছিলোঁ। তাৰ মাজতে ইনফৰ্মেশ্যনটো পালোঁ আমাৰ এটা থানাত FIR ৰেজিষ্টাৰ হৈছে বুলি গম পাইছোঁ। গতিকে আমি আহি দেখিছোঁ ইয়াত ভেণ্ডেলিজম অলপ হৈছে, বহুত চকী টকী ভাঙিছে আৰু অলপ এৰিয়াটো অলপ ৰাতি হৈছে বুলি লোকেলছৰ পৰা গম পাইছোঁ। বিশেষ ধৰিব পৰা নাই আমিও কি হ'ল কি নাই কেতিয়া হ'ল। বিভিন্নজনে কৈছে মাজৰাতিও হ'ব লাগে। যোৱাকালি যিহেতু নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সামৰণি পৰিছে, কিন্তু সামৰণিৰ দিনাখনে আমাৰ মমতা বেনাৰ্জী মহোদয়া শিলচৰত আহিছিলে আৰু আমাৰ ইয়াতো 3 শতাধিক বাইকাৰ্ছৰ এটা বাইক ৰেলী হৈছিলে আৰু বিগত সময়ছোৱাত 2-3 মাহত যিটো তৃণমূলৰ উত্থান, তেওঁলোকৰ সেই তৃণমূলৰ উত্থান দেখি তেওঁলোকে শংকিত হৈছে। তেওঁলোকৰ ৰাইজৰ ওচৰত যাব পৰা নাই। গতিকে তেওঁলোকে দিক বিদিক হেৰাই তেখেতলোকে কি কৰিব, কাক কি ক'ব, তেওঁলোকে চৰম গণতান্ত্ৰিক প্ৰতি যি অৱমাননা কৰিছে, ইয়াক ধিক্কাৰ দিছোঁ। জনসাধাৰণে ইয়াক ধিক্কাৰ দিছে আৰু জনসাধাৰণতে কাইলৈ যিহেতু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বেলট EVM মেচিনত তেওঁলোকে ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি মই আশাবাদী।